নমস্কাৰ বন্ধু বান্ধৱীসকল। আৰু আজি হৈছে 15 আগষ্ট। পুৱাই পথাৰত আহিছিলোঁ, দেখা নাই বেলা তাকে ৰকম হৈছে। এই শাওণ মাহত বৰষুণ লাগে কিন্তু বৰষুণ নাই, একদম মানে চাবাই নোৱাৰে। এনেকৈ ৰ'দ দিছে, এনেকৈ খৰ দিছে, মানে মাটি ফাটি গৈছে। সেই আগতে দিয়া খৰটো মাজতে বৰষুণ আহিল, শাওণৰ প্ৰথমৰ পৰা ধৰি লওক এই শেষ পৰ্যায়লৈকে, কিন্তু এতিয়া লাগে, এতিয়া নাই। আজি কেই তাৰিখ সেইটো মই বিশেষ নাজানো, কিন্তু এনেকৈ খৰ দিছে। এই খৰ দিয়াৰ আঁৰৰ মেইন কাৰণটোৱে হৈছে আজি 30-40 বছৰে যিবিলাক পুৰণা ৰেঞ্জাৰ DFO চাকৰি কৰিছিল, ফৰেষ্ট ডিপাৰ্টমেণ্ট, ফৰেষ্ট মিনিষ্টাৰ, এইবিলাক আজি ইমান বছৰ গছ কটা বন্ধ, কিন্তু ডাঙৰ গছবিলাক ক'ত গ'ল? 30-40 বছৰীয়া গছবিলাক ক'ত গ'ল? তাৰ আগৰ পৰাই যিবিলাক গছ আছিল ক'ত গ'ল? গোটেই গছবিলাক মানে এনে লিখিত হিচাপে বন্ধ, কিন্তু ভিতৰি গোটাই কাটি কুটি তহিলং বিকি শেষ। তাৰ ফলত আজি এইরকম অৱস্থা। আৰু এই যে গছবিলাক দেই, স্কুলে কেইজোপা বাচিব? তাকতো ভৰসাই কৰিব পাৰে। গছ আহি নাপাইতে গাড়ীতেই আধা মৰা দিছে। মোকো এজনে দি গৈছিল আমলখু এজোপা, গছজোপা পুতছোহে, কিন্তু পাত চাত ডালতে শুকাই গৈছে। শুকোৱাৰ পিছতো ৰুইছোঁ, কি হয় নাজানো, ভাল হয় না বাচে না নাবাচে। গতিকে এই নতুন মিনিষ্টাৰ আহিলে নতুন কিছুমান নিয়ম ওলায় বৃক্ষৰোপণক লৈ, বা যোনে যিটো ডিপাৰ্টমেণ্টৰ সেই হিচাপে, কিন্তু এইবিলাক সিহঁতৰ টকা খোৱাই ফাণ্ডিং এটা নাই, নিজে ধনী হোৱাৰ কাৰণে, এনেই অসমখন সেউজীয়া কৰাৰ কাৰণে এইগিলা আঁচনি লয়। ক'বই নোৱাৰোঁ, প্ৰতিজন MLA মিনিষ্টাৰে লয় নতুন অহাৰ পিছত। গগৈৰ দিনতো কেইবা হাজাৰ, কেইবা লাখ, মানে কিমান যে গছ পুতিছিল তৰুণ গগৈৰ দিনতো নাজানো। ইতিমধ্যে গছ কটা বন্ধ, কিন্তু গছ ৰোৱা এলাও আছে, গছ পুতি আছে, তথাপিতো অসমখন সেউজীয়া নহয়, দিনক দিনে লাংটাহে হৈ যাই আছে। এইপিনে কয় ফৰেষ্ট মন্ত্ৰী বোলে নাই বালা উঠোৱা বন্ধ, এতিয়া চিংৰা নদীত নুমি চাবি তুই বালা দেখাই নাপাওঁ। আমি সৰু থাকোঁতে যিমান বালা আছিল দেখাই নাপাওঁ। ঠিক সেই সেনেকাই হৈছে তাৰমানে কথা। সেই একেটা ফৰেষ্ট মন্ত্ৰীয়ে গছ পুতা কাৰ্যসূচী হাতত লৈ গছ পুতে, লাখ গছ পুতে, কিন্তু গছবিলাক মৰিয়ে শেষ হয় না ডাঙৰ হোৱাৰ পিছত কাটিয়ে তহিলং কৰে, সেইটো ক'ব নোৱাৰোঁ। কিন্তু দিনক দিনে তাপমাত্ৰা বাঢ়িয়ে আছে, ঠাণ্ডা হ'ব চাক গৰমহে হৈছে। আগতে এই শাওণ মাহত পানী হৈ আছিল, এতিয়া শাওণ মাহত মানে কি বুলি ক'ম, পথাৰত জোতা মাৰি যাব পাৰি। আগতে খালী ভৰিও যাব নোৱাৰিছিল, ইমানেই মানে বোকা আছিল, পানী আছিল, কিন্তু এতিয়া জোতা পিন্ধি যাব পাৰে। এয়ে আমাৰ ভৱিষ্যত, কি যে হ'ব লাগে ৰাখক।